আজি মই আলুৱেদি বনোৱা এটা ধুনীয়া এটা টেষ্টি এটা ৰেচিপি আপোনালোকক লৈ আহিছোঁ আৰু কিচেনত থকা দুটা বস্তুৱে আজি একেবাৰে কম সময়ৰ ভিতৰতে আৰু কম খৰচতে আজি বনাই মেলি আপোনালোকৰ ৰেচিপি এটা লৈ আহিছোঁ আৰু বহুতে টেষ্টি এটা ৰেচিপি হয়। নমস্কাৰ, পুনৰবাৰ সকলোকে মইন্দ টিভিলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোকে ভালে আছে আৰু মই আজি আপোনালোকলৈ লৈ আহিছোঁ আলুৱেদি বনোৱা এটা ৰেচিপি। বহুতে টেষ্টি এটা ৰেচিপি হয়। খালী বটল এটা লৈছোঁ, খালী বটল। আপোনালোকে ভাবিছে চাগে বটলটো কিহৰ কাৰণে লৈছে, আৰু ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব, তেতিয়াহে গম পাব। বটলটো মই খালী বটল এটা, ধুনীয়া বটল এটা লৈ লৈছোঁ। আপোনালোকে যিকোনো বটল এটা ল'ব পাৰে। বটলটো মই ধুনীয়াকৈ ফুটা কৰি ল'ব। আপোনালোকে যিকোনো ডিজাইনত বনাব বিচাৰিলে তেনেকৈ ডিজাইনত আপোনালোকে কৰিব পাৰে। ধুনীয়াকৈ মই বনাই ল'লোঁ আৰু ইয়াতে লৈছোঁ মই আলু 3টা। আপোনালোকৰ ঘৰতো আলু থাকিবই, আৰু এটা আলুখিনি মই ধুনীয়াকৈ কাটি লৈছোঁ। আৰু একেবাৰে কিচেনত থকা বস্তুৰে আজি দুটা বস্তুৱে মই বনালোঁ। বহুতেই টেষ্টি হয় ৰেচিপিটো। আলুখিনি ধুনীয়াকৈ ধুই পখালি লোৱাৰ পিছত এতিয়া মই এটা পাত্ৰত বইল কৰি ল'ম, পানী দি আৰু নিমখ অকণমান দি মেলি মই ধুনীয়াকৈ বইল কৰি ল'ম। একেবাৰে সিজোৱাকৈ বইল কৰি ল'ম। এতিয়া ধুনীয়াকৈ উতল আহিছে আৰু মই চামুচডালৰ সহায়েৰে অকণমান ভাঙি চাইছোঁ আৰু ধুনীয়াকৈ আলুখিনি সিজি গ'ল। আৰু এটা পাত্ৰত মই উলিয়াই ল'লোঁ। সম্পূৰ্ণ ঠাণ্ডা হোৱাৰ লগে লগে নিমখ হালধি দি মেলি ধুনীয়াকৈ আৰু নৰসিংহ পাতখিনি ধুনীয়াকৈ কাটি মেলি মই পিটিকা টাইপৰ নিচিনা এটা বনাই ল'ম। ইয়াতে দিছোঁ নৰসিংহ পাত অকণমান সৰু সৰুকৈ কাটি লৈছোঁ। আলুখিনি এতিয়া ভালদৰে পিটিকি ল'ম। আলুখিনি ধুনীয়াকৈ পিটিকা টাইপৰ নিচিনা কৰি ল'লোঁ। আৰু ইয়াতে মই কেইটামান মছলা এড কৰিম। আপোনালোকে যিকোনো কিচেনত থকা ব্যৱহাৰ কৰা মছলা এড কৰিলেও হৈ যাব। মোৰ ইয়াতে যিটো পেকেট আছিলে সেইখিনি মছলাখিনি মই এড কৰিছোঁ। ইয়াতে ধনিয়া গুড়ি, জিৰা গুড়ি, এনেকৈ যি মছলা আছিলে সেইখিনি মছলা মই ইয়াতে এড কৰিছোঁ। আৰু মিট মছলা অকণমান দিছোঁ। সেইখিনি মছলা দি মেলি আকৌ ভালদৰে আকৌ মিক্স কৰি ল'ম। আকৌ পিটিকাটো ধুনীয়াকৈ বনাই ল'ম। দেখিছে, এনেকৈ মই গোটেইখিনি ভালদৰে বনাই লৈছোঁ। গোটেইখিনি মই হাতেদি ধুনীয়াকৈ পিটিকি লৈছোঁ। আপোনালোকে এনেকৈ ভালদৰে পিটিকি ল'ব আৰু বহুত টেষ্টি হয়। আপোনালোকে একেবাৰে কম সময়ৰ ভিতৰতে কম খৰচতে বনাই মেলি খাব পাৰিব। আলুখিনি ভালদৰে পিটিকি লোৱাৰ পিছত ইয়াতে মই কিচেনত ব্যৱহাৰ কৰা আমি নৰ্মেল আটা, যিহেতু আমি নৰ্মেল আটা ব্যৱহাৰ কৰোঁ, সেইটো আটাই মই ইয়াতে দিছোঁ। মই আটাটোৰ পৰিমাণটো চাই দি দিছোঁ। আপোনালোকে নিজৰ জোখৰ মতে দিব পাৰে। আৰু ভালদৰে মই পিটিকি লৈছোঁ। এতিয়া পিটিকি মেলি হৈ গ'ল। আৰু যিহেতু মই বটলত ভৰাম, সেইটো কাৰণে বটলত যিটো মানে যেনেকৈ ধৰিব তেনেকৈ মই ষ্টাইলটো কৰি লৈছোঁ। এতিয়া মই বটলৰ মুখটো আঁতৰাই দিম। আঁতৰাই মেলি এনেকৈ ভৰাই দিছোঁ। মই গোটেইখিনি এনেকৈ ভৰাই দিম, সৰু সৰুকৈ কৰি মেলি। যেনেকৈ সুবিধা হয় আপোনালোকে তেনেকৈ ভৰাই দিব পাৰে। এনেকৈ ভৰাই দিব। মই গোটেইখিনি এনেকৈ ভৰাই দিলোঁ বটলত। ভৰাই মেলি ধুনীয়াকৈ মই মুকুন্দটো টাইটকৈ লগাই দিছোঁ। আপোনালোকে এনেকৈ টাইটকৈ লগাই দিব। আৰু ধুনীয়াকৈ মই সেইখিনি হেঁচি দিছোঁ। এনেকৈ ধুনীয়াকৈ পিটিকিব পাৰিছে, দেখিছেনে আপোনালোকে? এনেকৈ আপোনালোকে কৰি ল'ব, পিটিকি সুবিধা হোৱাকৈ। আৰু ইয়াতে মই আগতীয়াকৈ মই ৰিফাইন তেল দিম। একেবাৰে তেলখিনি গৰম হ'বলৈ দিছোঁ। আৰু এনেকৈ মই বটলটো অকণমান আপোনালোকে চেপি দিলে নিজে নিজে ওলাই যাব। নৰ্ডিছ কেনেকৈ বনায় তেনেকৈ মই এনেকৈ অলপ অলপকৈ দি দিছোঁ। এনেকৈ আপোনালোকে বনাব পাৰে। ধুনীয়া এটা ষ্টাইল আৰু খাবলৈ বহুতেই সোৱাদ লগা ৰেচিপি হয়। আপোনালোকে এবাৰ ট্ৰাই কৰি চাব, বহুতেই ভাল লাগে। আৰু একেবাৰে কম সময়ৰ ভিতৰতে মই বনাই মেলি ৰেডি কৰিলোঁ। দেখিছে, বহুত ধুনীয়া হৈছে। এনেকৈ আপোনালোকে বনাবচোন, এবাৰ ট্ৰাই কৰি চাব, তাৰপিছত মোক কমেণ্ট কৰি জনাব। দেখিছে, বহুত ধুনীয়া হৈছে। আৰু কালাৰটো দেখিছে নেকি? ইয়াতে মই কালাৰ এড কৰা নাছিলোঁ। বহুত ধুনীয়াকৈ উঠি গৈছে, দেখিছে? আৰু বহুত ধুনীয়া হৈছে। মই এইখিনি এতিয়া উলিয়াই ল'ম। আৰু বাকীখিনি মই একেটা পদ্ধতিতে মই গোটেইখিনি ভাজি ল'ম।
মই ধুনীয়াকৈ বনাই মেলি ৰেডি কৰিলোঁ একেবাৰে কম সময়ৰ ভিতৰতে আৰু কিচেনত থকা কম বস্তুৰে কম টকাৰে মই বনালোঁ আজি বহুতেই ধুনীয়া হৈছে দেখিছে এনেকৈ আপোনালোকে কম খৰচতে বনাই মেলি খাব পাৰিব সন্ধিয়া চাহ কাপৰ লগত ধুনীয়াকৈ আপোনালোকে পৰিৱেশন কৰিব পাৰিব আৰু বহুতেই টেষ্টি হয় ৰেচিপিটো ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব আজি ভিডিঅ' মই সিমানতে সামৰিছোঁ নেক্সট ভিডিঅ'ত লগ পাম আজিলৈ বাই বাই